নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত আপোনালোকক ক্লাছ 9ৰ NCERT গণিতা মঞ্জুৰী কিতাপখনৰ চেপ্টাৰ নম্বৰ 4ত এক্সপ্লৰিং এলজেব্ৰিক আইডেন্টিটিজৰ 2 নম্বৰ এক্সাৰচাইজটো মই এটা কৰিব ওলাইছোঁ ইয়াতে 4.2 এক্সাৰচাইজ আছে সো 4.2 এক্সাৰচাইজৰ যেটো প্ৰথমটো কোৱেশ্চন আছে সেইটো হৈছে কি ফেক্টৰ কমপ্লিটলি ইয়াতে কেইটামান কোৱেশ্চনছ দিয়া আছে কেইটা আমাক ফেক্টৰ কৰিব ওলাব দিছে সো এতিয়া চাওক এই কোৱেশ্চনটোত আমাৰ আগৰ যেটো চেপ্টাৰটো আছে সেইটো অকমান সিমিলাৰ আছে অকমান লিংক আছে কেনেকুৱা ধৰণৰ মই এটা ফৰ্মুলাটো লিখি আছো যেটো আমাৰ প্ৰথমটো আইডেন্টিটি আছে a + b হোল স্কয়াৰৰ এই যেটো আইডেন্টিটি আছে এইটো আমি যোৱা প্ৰথমটো এক্সাৰচাইজত আমি এইটো ভ্যালুটো দিয়া আছিল আমি এইটো ফাইন্ড কৰিব লগা আছে তাতে a + b হোল স্কয়াৰটো উলাইলে আমি এইখিনি ভ্যালুটো আমি ফাইন্ড কৰিছিলো এতিয়া এইটো চেপ্টাৰৰ বা সৰি এইটো এক্সাৰচাইজত একেটা কোৱেশ্চন আপোনালোকক এইখিনি পাৰ্ট দিয়া আছে ৰাইট হ্যান্ড সাইডৰ পাৰ্টটো দিয়া আছে ইয়াৰ পৰা আমি লেফট হ্যান্ড সাইডটো এটা ফাইন্ড কৰিব লাগিব ঠিক আছে ইয়াতে a² + 2ab + b² দিয়া আছে গতিকে এইখিনি পাৰ্টৰ পৰা আমি এইটোৰ হেল্প লৈ আমি a + b আমি ফাইন্ড কৰিব লাগিব ঠিক আছে তো ইয়াৰ যেটো প্ৰথমটো কোৱেশ্চন আছে সেইটো মই এটা সলভ কৰিব লাইছো প্ৰথমটো হৈছে 9x² + 24xy + 16y² ঠিক আছে সো প্ৰথমতে আমি ইয়াৰে কি কৰিম যে যেটো প্ৰথমটো পাৰ্ট আছে এইখিনি হৈছে ax² ভাবি লওক যে এইখিনি a² + 2ab টো ইয়াতে সোমাই আছে + b² আছে গতিকে এইখিনি মতে আমি প্ৰথম কৰিব যা ইয়াতে 9x² আছে 9x² মানে আপোনালোকে এনেকৈ লিখিব পাৰে 3x হোল স্কয়াৰ হয়নে কাৰণ 3 3 * 9 আৰু x² কৰিলে x ৰ স্কয়াৰ কৰিলে x² হ'ব প্লাস আমি এইখিনি পাৰ্টটো অকমান স্কিপ কৰি ইয়াতে থৈ দিছো আৰু এই পাৰ্টটো আমি এটা লিখি লম 16y² মানে আমি লিখিব পাৰো যে 4y হোল স্কয়াৰ হয়নে 4y হোল স্কয়াৰ মানে 4 স্কয়াৰ 16 + y² তো ডাইৰেক্ট y² হৈ যাব গতিকে এইখিনি পাৰ্ট আমাৰ ইয়াৰ পৰা ওলাই গল এটা মাজৰ পাৰ্টখিনি আমি কৰিম twice ab 2 * a thrice x মানে a ৰ পাৰ্টটো b ৰ পাৰ্টটো হৈছে 4y এতিয়া এইখিনি মাল্টিপল কৰি চাও 2 3 * 6 6 4 * 24xy গতিকে এইখিনিৰ পৰা আমি এইটো পাই আছো এইটোৰ পৰা এইটো পাই আছো আৰু এইটোৰ পৰা আমাৰ এইখিনি হৈ আছে দ্যাট মিন্স এইটো কি হ'ল যে x² a² + 2ab + b² মানে এইটো ধৰণৰ ফৰ্মত এইটো আমাৰ আহি গৈছে এতিয়া আমি ডাইৰেক্ট a + b এইটো ফৰ্মত লিখিব পাৰো ইয়াৰে a কিমান হ'ব thrice x হোল স্কয়াৰ হ'ব সৰি thrice x হ'ব thrice x plus b হ'ব 4y হোল স্কয়াৰ গতিকে আমাৰ এইটো ধৰণে আমি এইখিনি পাৰতে সলভ কৰিব পাৰিছো সো আশা কৰো আপোনালোকে এক নম্বৰ পাৰ্টটো এক নম্বৰ যেটো কোৱেশ্চন সেইটো বুজি পাইছে সাকে এতিয়া মই দুই নম্বৰটো এটা মই এটা সলভ কৰিব লাইছো আৰু দুই নম্বৰটো আমাৰ একে ধৰণৰে হ'ব ইয়াতে কোনো ধৰণৰ বেলেগ একো নাই কেৱল এইটো প্ৰসেছতে আমি প্ৰথমতে a আৰু b ৰ ভ্যালুটো প্ৰথম উলিয়াই ল'ব লাগিব তাৰ পিছত মাজত twice ab টো অটোমেটিক ওলাই যাব দুই নম্বৰটো কি দিয়া আছে যে 4s² plus 20st plus 25t²। ইয়াৰে প্ৰথমখিনিৰ পৰা আমি 2s হোল স্কয়াৰ লিখিব পাৰিম কাৰণ 2s হোল স্কয়াৰ মানে 4s² হ'ব প্লাস মাজৰ পাৰ্টখিনি আমি অকমান থৈ দিছো 25t² পৰা আমি 5t হোল স্কয়াৰ লিখিব পাৰিম দ্যাট মিন্স 5t হোল স্কয়াৰ মানে 5 5 * 25t² আৰু এইখিনি পাৰ্টত আমি কি লিখিম 2 * twice s into 5t মানে 2ab 2 2 * 4 4 5 * 20 st গতিকে এইখিনি পৰা আমি 20 st পাই আছো এই দুটাৰ পৰা আমাৰ এইখিনি মিলি আছে দ্যাট মিন্স ইটো কি হ'ব a² + 2ab + b² হৈ গল আৰু এইটো আমি কি হিচাপত লিখি পাৰিম যে twice s plus 5t হোল স্কয়াৰ ঠিক আছে আশা কৰো এইটো বুজি পাইছে সাকে এইটো দুই নম্বৰ পাৰ্টটো এটা কমপ্লিট হৈ যাব তিন নম্বৰটো এটা তলত কৰি দিছো 3 নম্বৰটো কি দিয়া আছে যে 49x² plus 28xy plus 4y² এতিয়া 49x² ক আমি 7x হোল স্কয়াৰ লিখি দিব পাৰো কাৰণ 7x হোল স্কয়াৰ কিমান হ'ব 7 7 * 49 7² মানে 49 x ৰ স্কয়াৰ কৰিলে x² হ'ব প্লাস এইখিনি মাজৰ পাৰ্টটো ৰাখিছো 4y² ক আমি 2y হোল স্কয়াৰ লিখিব পাৰো এতিয়া মাজৰ পাৰ্টখিনি লিখিব গৈ আছে 2 * 7x into twice y এতিয়া এইখিনি মাল্টিপল কৰি দিও 7 2 * 14 14 2 * 28 28xy গতিকে এইখিনি আমাৰ ডাইৰেক্টলি মিলি গল যে এইখিনি পৰা আমি 28xy পালো তাৰ ফলত আমাৰ কি হ'ল যে a² + 2ab + b² পৰা আমি ফৰ্মত আহি গল এতিয়া আমি a + b হোল স্কয়াৰ লিখিব পাৰিম a মানে 7x plus twice y হোল স্কয়াৰ গতিকে এইটো আমাৰ a + b হোল স্কয়াৰ ফৰ্মত এইটো আমাৰ এটা আহি
ঠিক আছে এতিয়া আমাৰ এই তিনটা অকমান সহজ আছে এতিয়া নেক্সট 4 নম্বৰ বাৰ এটা কৰিব গৈ আছো ইকেটা আমাৰ ফ্ৰেকশনত আছে এবাৰ 4 5 6 তিনিটা আমাৰ ফ্ৰেকশনত আছে গটিকে হিকেটা আমাৰ প্ৰসেসটো একে খালি অকমান ডিফাৰেন্ট আমি ইয়াতে অকমান টেকনিক ইউজ কৰিব লাগিব ইয়াতে ইটো আমাৰ 4 নম্বৰটো আছে 4 নম্বৰটো কি দিয়া আছে যে 64 p স্কয়াৰ প্লাস 32/3 pq plus 4/9 q স্কয়াৰ এতে আমাৰ ফ্ৰেকশনত আছে গটিকে আমি সেই হিচাপতে আমি কৰিম প্ৰথমতে 64 ক আমি লিখিব পাৰো যে 8p হোল স্কয়াৰ 8p হোল স্কয়াৰ মানে 8 স্কয়াৰ কৰিলে 64 p স্কয়াৰ কৰিলে p স্কয়াৰ ডাইৰেক্ট হৈ যাব প্লাস এটা আমি হেখৰ পাৰ্ট কৰি আমি সলভ কৰিব গৈ আছো 4/9 মানে 2/3 q হোল স্কয়াৰ আমি লিখিব পাৰো 2/3 মানে 4/9 স্কয়াৰ কৰিলে 4/9 হ'ব আৰু q স্কয়াৰ কৰিলে হোল স্কয়াৰ কৰিলে q স্কয়াৰ হ'ব এটা ইয়াৰে পৰা 2 into 8p into 2/3 q এতিয়া চাও ইয়াৰে পৰা আমাৰ ইখিনি পাৰ্ট যদি আমি সলভ কৰো কি হ'ব এটা মাল্টিপলটো আমি প্ৰথম চাইলো 8 to the 16 16 হলো 2 মাল্টিপল কৰিলে 32 আৰু তলত আছে 3 32/3 হ'ব আৰু pq ইটো হৈছে 32/3 b2 এখিনি আমাৰ পাৰ্টটো মিলি আছে ইয়াতে সব 8 to the 16 16 to the 32 আৰু 32 ওপৰত থাকিব লগতে pq টো ওপৰত আছে আৰু 3 টো তলত আছে দ্যাট মিন্স 32/3 pq গতিকে ইয়াৰ পৰা এখিনি আমি পাই গলো এতিয়া আমাৰ কি হ'ব যে এখিনি আমাৰ a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ হৈ গল এতিয়া আমাৰ লিখিব পাৰিম যে 8p মানে a প্লাস b হোল স্কয়াৰ 8p প্লাস 2/3 q হোল স্কয়াৰ আমি ডাইৰেক্ট লিখি দিব পাৰিম ক্লিয়াৰ আশা কৰো এটো বুজি পাইছে সাকে যে ফ্ৰেকশন থাকিলো আমাৰ একো হিনুকা প্ৰবলেম নহয় যদি আমি এনেকুৱা ধৰণৰ টেকনিকত কিছুমান কৰিলো ইয়াতে আমাৰ প্ৰথমতে লিখিব গলে এখন ভুল হোৱা চান্স আছে গতিকে আমি এই দুটা পাৰ্ট প্ৰথমতে উলিয়াইলো তাৰ পিছত মাজৰ পাৰ্টনে বহাই দিম আৰু মাজৰ পাৰ্টত বহাৰ লগে লগে অটোমেটিক আমাৰ যেটা মিলি যাব এইখিনি আমাৰ ক্লিয়াৰ হৈ গৈছে ঠিক আছে এতিয়া মই নেক্সট 5 নম্বৰটো কৰিব গৈ আছো 5 নম্বৰটো কি দিছে যে 3a স্কয়াৰ প্লাস 4ab প্লাস 4/3 b স্কয়াৰ এতিয়া এটো কোৱেশ্চন অকমান ভালদৰে চাই লওক আমাৰ সচৰাচৰ যিকেটা আমি আগৰ কোৱেশ্চন পাইছো গটিকেটাৰে আমাৰ কি হৈছে স্কয়াৰ ৰুট আমি উলিয়াব পাৰো যেনেকৈ 64 ৰ স্কয়াৰ ৰুট উলিয়াব পাৰো আমাৰ 8 হ'ব বা 8 ৰ স্কয়াৰ কৰিলে আমি 64 পাম ইটো আমাৰ লিংক আছে কিন্তু 3 ৰ কোনো এনেকুৱা স্কয়াৰ ৰুট আমি উলিয়াব নোৱাৰো ডাইৰেক্টলি ঠিক আছে তো গটিকে হেতু ক্ষেত্ৰত আমি ইয়াতে আমি এটা টেকনিক এটা ইউজ কৰিম সাপোজ 3 আমি যদি 3 কৰিব লাগে তো আমি ইটো √3 into √3 যদি দুটা মাল্টিপল কৰো তেতিয়া আমি 3 পাম এই √3 into √3 কৰিলে আমি ডাইৰেক্ট 3 পাম গটিকে আমি ইটোক আমি √3 হোল স্কয়াৰ বুলি যদি লিখি দিও তেতিয়া হলে আমি 3 ৰ ভ্যালুটো পাই যাম মানে √3 হোল স্কয়াৰ ইজ ইকুৱেল টু ইটো হ'ব 3 ঠিক আছে মানে √3 হোল স্কয়াৰ মানে কিমান √3 into √3 দুবাৰ মাল্টিপল হ'ব আৰু দুবাৰ মাল্টিপল হলে ইটো আমাৰ 3 পাই যাম ঠিক আছে এটো কেনেকে পাম আকৌ এবাৰ দেখুৱাইছো √3 into √3 যদি কৰো ৰুটৰ ভিতৰত আমাৰ 3 into 3 হ'ব 3 3 যা কিমান হ'ব 9 হ'ব 9 মানে 3 √9 মানে 3 গটিকে এইটো প্ৰসেসত আমি √3 into √3 গলে ডাইৰেক্ট আমি 3 পাই যাম ঠিক আছে গটিকে এখিনিক আমি এনেকুৱা √3 টুক আমি ডাইৰেক্ট √3 বুলি লিখি √3 হোল a হোল স্কয়াৰ কাৰণ আমাৰ এটা ডাইৰেক্ট আমি স্কয়াৰ ৰুট উলাও নোৱাৰো বা ইটোৰ আমি যদি ইখিনিৰ পৰা আমি স্কয়াৰ কৰিলে আমি 3 নাপাম কাৰণ 3 টো আমাৰ স্কয়াৰ নাম্বাৰ নহয় যেনে 64 টু বা 4 টু আমাৰ 9 ইবাৰ স্কয়াৰ নাম্বাৰ কিন্তু ইটো 3 টু স্কয়াৰ নাম্বাৰ নহয় গটিকে ইটোক আমি এইটো ধৰণৰ প্ৰসেসত আমি ইটো উলাব লাগিব ক্লিয়াৰ এটা নেক্সট আমাৰ ইখিনি লিখিলো দেখি এই হেখৰ পাৰ্টখিনি কৰিব গৈছে ইয়াতে আমাৰ 4 টো পাই যাম 4 টো আমি 2 স্কয়াৰ হলে 4 হ'ব আৰু 3 টোক আমি √3 বুলি লিখিম √3 বুলি লিখি পিনে bd হোল স্কয়াৰ কৰি দিলো এতিয়া আমাৰ ইখিনি উলাই গল এতিয়া ইখিনিৰ পৰা আমি কি কৰিম যে 2 into √3a 2/√3b এখিনি আমি টুৱাইস ab ৰ পাৰ্টটো লিখিলো এতিয়া এখিনিত চাও ইটো √3 আৰু এই তলৰ √3 টো আমাৰ কেনসেল যাব কাৰণ ইটো নিউমেৰেটৰ ওপৰত আছে √3 টো আৰু এই √3 টো তলত আছে গতিকে এই দুটা √3 যদি কেনসেল যায় থাকিব কি ওপৰত থাকিব 2 আৰু 2 2 2 যা 4 আৰু ab গতিকে 4ab আমাৰ এটা আহি গল গতিকে আমাৰ এইটো যেটো ফৰ্মটো আছিল এই ফৰ্মটো আমাৰ এটা ফুলফিল কৰি আছে খালি আমাৰ এই প্ৰথমখিনি আপোনালোকে বুজি লব যে আমি কিনি কেনেকৈ কৰিছো কাৰণ এইটো ডাইৰেক্ট স্কয়াৰ নাম্বাৰ নহয় গতিকে আমি ৰুটত কনভাৰ্ট কৰিছো ৰুটত কনভাৰ্ট কৰিলে কি হ'ব দুটা ৰুট মাল্টিপল কৰিলে আমি এটা হোল নাম্বাৰ এটা পাম দ্যাট মিন্স √3 into √3 কৰিলে আমি 3 পাইছো এনেকুৱা ধৰণে প্ৰসেসত আমি ইটো উলাই লৈছো এতিয়া আমাৰ ইটো কি হ'ল a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ ফৰ্মত আহি গল এতিয়া আমাৰ ইখিনি ফাইনাল এনসাৰটো লিখিব পাৰিম √3a প্লাস 2/√3b হোল স্কয়াৰ
এইটো আমাৰ ইয়াৰে স্কোয়াৰত এখিনি আহি গল a plus b হোল স্কয়ার ফর্মত আমাৰ এখিনি আহি গল ঠিক আছে এতিয়া মই একেবাৰে শেষৰটো এইটো 1 নম্বৰ কোৱেশ্চন শেষৰটো নম্বৰ কোৱেশ্চনটো 6 নম্বৰটো এটা সলভ কৰিব লাইছো আৰু 6 নম্বৰটো ইয়াৰে একে ধৰণেৰে হয় ইয়াতে কিতাপত কিন্তু ষ্টাৰ মাৰ্ক দিয়া আছে তো ইখিনি কৈছো যে ষ্টাৰ মাৰ্ক দিলো ইটো আপোনালোকে প্ৰেক্টিস কৰি যাব ইটো ইম্পৰ্টেন্ট হয় ইটো এনেকুৱা নহয় যে ষ্টাৰ মাৰ্ক দিলে নাহিব পাৰিব নাহিব ইটো গুটেকেটা ইম্পৰ্টেন্ট হয় ইয়াৰে তো 6 নম্বৰটো কি দিয়া আছে 9/5 s square plus 6sv plus 5v square 5v square এতিয়া ইয়াতে আমি সেম আগৰটো নিচিনা ইয়াতেও আমাৰ একে হৈ আছে যে আগতে আমি 3 পাইছিলো তো ইয়াতে আমি 5 টো পাম গটিকে 5 কো আমি সেই √5 হিচাপত আমি এটা ভাঙি দিম কাৰণ এটো আমাৰ কেনেকুৱা হ'ব যে √5 into √5 যদি কও আমি তো এনসারটো 5 পাম √5 into √5 মানে কিমান হ'ব ব্ৰেকেটৰ ভিতৰত 5 into 5 কৰিলে এটো √25 সো √25 মানে 5 গটিকে এইটো প্ৰসেসত আমি এটো ভাঙিব পাৰিম এতিয়া এখিনি বস্তু চাওক যে আমি ইয়াতে কি লিখো 9 টা 3 লিখিছো আৰু এটো √5s হোল স্কয়ার লিখিব পাৰিছো এটা প্লাস মাজৰ এখিনি পাৰ্ট আমি এখিনি ৰাখিছো ব্ল্যাঙ্ক ৰাখি এখিনি পাৰ্ট কোন 5 আছে এটোকো মই √5 হিচাপত ভাঙি দিম কাৰণ √5 ৰ হিচাপত ভাঙিলেহে আমি এটো স্কয়াৰ পাৰ্টটো পাম এটো কাৰণ 5 ৰ কোনো ডাইৰেক্ট স্কয়াৰ নাই ঠিক আছে কাৰণ 5 স্কয়ার কৰি 25 পাম কিন্তু 5 টো স্কয়ার নাম্বার নহয় গটিকে সেই কাৰণে আমি ৰুটৰ হিচাপত ভাঙিলে এটো আমি এইটো প্ৰসেসত আমি এটা পাই যাম এতিয়া আমাৰ এখিনিৰ পৰা এটো লিখো আৰু এটোৰ পৰা আমি এটো পাৰ্ট লিখিম টুৱাইস ab লিখিম 2 into a কিমান আছে 3/√5 s আৰু b ৰ পাৰ্টটো কিমান আছে √5 v আছে that means এই √5 আৰু এই √5 যদি কেনসেল যায় থাকিব কি 2 3 যা 6 6sv হয়নে 6sb টো মিলি আছে গটিকে এখিনি পাৰ্টৰ লগত ইটো আমাৰ গটিখিনি লিংকত আহি গল এতিয়া আমাৰ এইটো a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰৰ যেটো ফৰ্মুলাটো হিটো আমাৰ নৰ্মছটো ফুলফিল কৰিছে that means আমি a plus b হোল স্কয়াৰ লিখি দিব পাৰো a কিমান হ'ব ইয়াতে 3/√5s plus √5v b হ'ব √5v that means ইটো হোল স্কয়াৰ ইটো হ'ব আমাৰ এই 6 নম্বৰটোৰ ফাইনাল আনসাৰ ক্লিয়াৰ সো আশা কৰো ইটো 4.2 প্ৰথমটো কোৱেশ্চন মই এটা সলভ কৰিলো ইটো আপোনালোকে বুজি পাইছে সাকে এতিয়া মই 2 নম্বৰ যে নেক্সট কোৱেশ্চন আছে ইটো মই এটা সলভ কৰিব লাইছো আৰু 2 নম্বৰ কোৱেশ্চন কি কৈছে যে find the values of the following using the identity a minus b whole square is equal to a square minus 2ac plus b square that means আমি ইটো কথা গম পালো যে এতিয়া যেকেটা আমি কোৱেশ্চন সলভ কৰো এতিয়া আমি a minus b whole square যেটো আইডেন্টিটি আছে ফৰ্মুলা আছে এইটো দি এটা মই সলভ কৰিব লাগিব কিন্তু ইয়াত আগৰ কোৱেশ্চন কেটাত আমি a plus b whole square যেটো ফৰ্মুলা আছে সেইটো ইউজ কৰিছিলো এতিয়া আমাৰ নেক্সট ফৰ্মুলাটো আহি গল a minus b whole square আৰু এই দুটা মাজত ডিফাৰেন্স এটাই আছে কি যে গুটিখিনি একে কেৱল টুৱাইস ab ৰ আগত a plus b whole square ক্ষেত্ৰত প্লাস আছিল আৰু a minus b whole square ক্ষেত্ৰত মাইনাস হ'ব ডিফাৰেন্সটো হেখিনি বেলেগ একো এটা ডিফাৰেন্স নাই ঠিক আছে এতিয়া মই এইকিটা সলভ কৰিব লাইছো এটা প্ৰথমটো যেটো দিছে 79 whole square so 79 ক আমি এই যেটো a minus b যেটো হোল স্কয়ার ফর্মটো আছে এইটো ফর্মত আমি এটা ভাঙিব লাগিব তো 79 ক মই এনেকৈ লিখিব পাৰো যে 80 minus 1 হয়নে 80 minus 1 হোল স্কয়ার ফর্মত লিখিব পাৰো সো 80 minus 1 মানে 7 গটিকে এনেকুৱা ধৰণে ভাঙি এতিয়া আমি এইটো ফৰ্মত ইউজ কৰিম ইয়াৰ a কিমান আছে এখিনি আমি এইটো ধৰণে লিখিব পাৰিম যে 80 স্কয়ার minus 2 into 80 into 1 plus 1 square clear তো 80 square that means a square minus 2ab plus b square তো এতিয়া এইটো যে ভাঙি দিও কিমান হ'ব 80 square মানে 6400 minus 8 2 গুণ 16 16160 হ'ব 0 টো বৈ যাব প্লাস 1 এতিয়া আমি ইয়াৰে কি কৰিম ক্যালকুলেশন খিনি ইয়াৰে ইখিনি পাৰ্ট ইটোৰ আগত পজিটিভ আছে প্লাস আছে আৰু ইটোৰ আগত পজিটিভ আছে প্লাস আছে গটি এই দুটা প্ৰথম প্লাস কৰিলো 6401 ৰ লগত 1 প্লাস কৰিলে কিমান হ'ব 6401 minus 160 তো এতিয়া আমি সাবট্ৰাকশনটো এতে কৰি লৈছো তো ইয়াৰে প্ৰথমতে 1 টো নামিব সাবট্ৰাক্ট কৰিলে 1 আহিব আৰু ইয়াৰে পৰা 1 10 0 আহিলে 10 হ'ব 10 ৰ পৰা 6 মাইনাস কৰিলে 4 হ'ব ইয়াৰে পৰা 1 আহিলে মানে 3 থাকিল 3 ৰ পৰা 1 মাইনাস কৰিলে 2 হ'ব আৰু এটো ডাইৰেক্ট 6 বৈ যাব তো 6241 হ'ব ইয়াৰে প্ৰথমটো আনসাৰ তো 79 ৰ 17 হোল স্কয়াৰ কৰিলে আমি ডাইৰেক্ট 6241 পাম ঠিক আছে সো আশা কৰো এটো 1 নম্বৰটো বুজি পাইছে যে এটা মই 2 নম্বৰটো সলভ কৰিব লাইছো 2 নম্বৰটো কি দিয়া আছে যে 193 হোল সৰি এটো মই ভুলতে কিউব দিছো আতে এটো হ'ব স্কয়াৰ 193 হোল স্কয়াৰ এতিয়া 193 ক আমি কি হিচাপে ভাঙিব পাৰিম a - b ফৰ্মুলা যেটো হিচাপত যদি ভাঙিব লাগে তেতিয়া আমি 200 - 7 ৰ হিচাপত আমি এটো ভাঙিব পাৰিম
200 minus 7 ঠিক আছে এতিয়া আমি এটো ফৰ্মুলাত আনি দিছো যে 200 minus 7 whole square মানে 200 square minus 2 into 200 into 7 plus 7 square ক্লিয়াৰ এতিয়া আমি এখিনি নেক্সট পাৰ্টত আহিব এটো যদি হোল স্কয়াৰ কৰিলে কিমান হ'ব 2 2 যা 4 আৰু লগতে দুটা আৰু দুটা শূন্যতে এড হৈ যাব টোটাল 4টা শূন্য হৈ যাব মাইনাস 2 2 যা 4 4 7 যা 2800 plus 4 7 7 যা 49 এখিনি আমাৰ এতে আহি গল এতিয়া নেক্সট আহিব ইয়াৰ পৰা ইটো ইখিনি পাৰ্টৰ আগত প্লাস আছে আৰু ইটোৰ আগত প্লাস আছে গতিকে এই দুটা প্ৰথমতে আমি প্লাস কৰি লও প্লাস কৰিলে কিমান হ'ব 4004 minus 2800 এতিয়া আমি তো মাইনাস কৰিলে কিমান হ'ব ইয়াৰে ইউনিট প্লেস আৰু 10 প্লেসত ডাইৰেক্ট 4 আৰু 9 টো ডাইৰেক্ট নামি যাব ইটো আপোনালোকে কিন্তু সাইডত সাবট্ৰাকশনটো কৰি চাব যদি কনফিউজন লাগে মই ডাইৰেক্ট কৈ দি আছো ইয়াতে 14 এ নামি যাব আৰু ইয়াতে 8 আছে ইয়াৰে 0 আছে ইয়াৰ পৰা 1 আহিব 10 10 ৰ পৰা 8 মাইনাস কৰিলে 2 ইয়াতে 9 থাকিব 9 ৰ পৰা 2 মাইনাস কৰিলে 7 আৰু এটো 3 হ'ব 37249 ঠিক আছে তো এটো আমাৰ 2 নম্বৰৰ যেটো কোৱেশ্চনটো আছিল 193 হোল স্কয়াৰ তাৰে এটো এনসাৰ মই পাই গলো প্ৰসেসটো আশা কৰো আপোনালোকে বুজি পাইছে চাগে এটা মই 3 নম্বৰ যেটো আছে 299 হোল স্কয়াৰ হেইটো এটা মই সলভ কৰিব ওলাইছো আৰু এটো আমাৰ একে প্ৰসেসতে হ'ব ইয়াতে 299 3 নম্বৰটো 299 হোল স্কয়াৰ that means এইটো আমি কি লিখিব পাৰো যে 300 minus 1 ইটো আমাৰ একেবাৰে সহজ হৈ গৈছে 300 ৰ ওচৰতে আছে গতিকে 300 বা কিমান সাবট্ৰাক্ট কৰিলে হ'ব 1 সাবট্ৰাক্ট কৰিলে আমি পাই যাম 299 সো 300 minus 1 কৰিছো হোল স্কয়াৰ এতিয়া এখিনিত আমি ইটো ভাঙিব যাও ইটো ফৰ্মুলাত আহিব a স্কয়াৰ মানে 300 স্কয়াৰ minus 2 into 300 into 1 plus 1 square এতিয়া এখিনি বাৰ কিমান হ'ব 3 3 যা 9 আৰু ইয়াতে 4টা শূন্য হ'ব দুটা শূন্য অলৰেডি আছে 300 into 300 that means 3 3 যা 9 আৰু 4টা শূন্য আহি যাব minus 2 3 যা 6 600 plus 1 হ'ব এটো ঠিক আছে এতিয়া আমাৰ এই 90000 ৰ লগত এই 1 টো প্লাস হৈ যাব 90001 আপোনালোকে চাওক মই এতে প্লাস কৰিছো এটো মিনিং নহয় যে আপোনালোকে এনেকৈ কৰিব লাগিব আপোনালোকে যদি ভাবে যে এটো বাইটো মাইনাস কৰিম কিবা তাৰ লগত মই 1 প্লাস হিনুকা কৰিলেও হ'ব এটো আপোনালোকৰ নিজা কথা গতিকে মই ইয়াতে আকৌ সহজ কৰি লৈছো মই প্লাস দুটা আগতে কৰি লৈছো কৰি তাৰপিছত মই সাবট্ৰাকশনটো কৰিছো তো মই 90001 প্লাস কৰি 90001 পালো তাৰে পৰা এটো 600 টো মাইনাস কৰি এটা এখিনিত আমাৰ কিমান হ'ব 0 সৰি এটো 1 to ডাইৰেক্ট নামি যাব আৰু 0 হ'ব এটো আমাৰ 3 নম্বৰ 100 ত 6 আছে আৰু 100 ত 0 আছে ইয়াৰ পৰা 10 আহিব 10 ৰ পৰা 6 মাইনাস কৰিলে 4 হ'ব ইয়াতে আবার 9 হ'ব আৰু 9 ৰ পৰা 1 অহা কাৰণে ইয়াতে 8 হ'ব মানে 89401 এটো হৈছে আমাৰ 2 নম্বৰৰ একেবাৰে শেষৰটোৰ এনসাৰ আৰু এটোই আমাৰ এক্সাৰসাইজ 4.2 ইয়াতে আমাৰ কমপ্লিট হ'ল আশা কৰো এটো 4.2 চেপ্টাৰটো বা এক্সাৰসাইজটো আপোনালোকে বুজি পাইছে চাগে এটা মই নেক্সট 4.3 যেটো এক্সাৰসাইজ আছে হেতু মই এটা সলভ কৰিব লাইছো